নমস্কাৰ। এটি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেশ অনুচেই। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসম গণ পৰিষদ দলৰ দেৰগাঁও বিধানসভা সমষ্টিৰ উদ্যোগত সংকল্প সমাৱেশ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসম গণ পৰিষদ দলৰ দেৰগাঁও বিধানসভা সমষ্টিৰ উদ্যোগত সংকল্প সমাৱেশ। উল্লেখযোগ্য যে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত অসম গণ পৰিষদ দলৰ দেৰগাঁও বিধানসভা সমষ্টিৰ উদ্যোগত সংকল্প সমাৱেশ অনুষ্ঠিত হয়। আজি দেৰগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলে এখনি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিলে। সংকল্প সমাৰোহ অনুষ্ঠিত কৰাটো দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত আৰু সময়ে সময়ে আমি বিভিন্ন ঠাইত এনেধৰণে সংকল্প সমাৱেশ অনুষ্ঠিত কৰিছোঁ। দলৰ কৰ্মীসকলক আমাৰ মনৰ কথাবোৰ কৈছোঁ, তেওঁলোকৰ মনৰো আমি বুজ লৈছোঁ আৰু এনেধৰণৰ অনুষ্ঠানে দলৰ কৰ্মীসকলক উৎসাহিত কৰে। তো আমাৰ যি সংকল্প সমাৱেশ, এই সংকল্প সমাৱেশৰ যি সংকল্প মই সবিস্তাৰে আপোনালোকৰ সন্মুখতে যিহেতু আপোনালোক উপস্থিত আছে মই কৈছোঁ, গতিকে সেইখিনি আৰু এই সময়ত পুনৰ মই দোহাৰিব খোজা নাই। সন্মুখত নিৰ্বাচনলৈ অসম গণ পৰিষদ দলে টঙালি বান্ধিছে আৰু আমি আশা কৰিছোঁ যে এইবাৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনটো অতিকে গুৰুত্বপূৰ্ণ হ'ব আৰু এইবাৰ কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী ঐক্যৰ কথা চিঞৰ বাখৰ কৰি আছে, ঐক্যটো আপোনালোকে নেদেখে, অনৈক্যই দেখিব। গতিকে বিৰোধী এইবাৰ মানে ধুইছা। নহয়, প্ৰথম কথা প্ৰাৰ্থী সম্পৰ্কত আপোনালোকে বিভিন্ন সময়ত আমাক প্ৰশ্ন কৰিছে, যিহেতু এতিয়াই আপোনালোকে গম পাব যিদিনা আনুষ্ঠানিক আলোচনা হ'ব। আনুষ্ঠানিক আলোচনাৰ পাছতেই কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব পাব বা কোন সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব সেই কথাখিনি আমি স্পষ্ট কৰিম। আজি এটা দুটা তেনেকে ভাগ কৰি গ'লেতো এইটো কথাটো আমাৰ দৃষ্টিত ঠিক কথা নহয় আৰু এইকাৰণে আমি এই সম্পৰ্কে এতিয়ালৈকে মন্তব্য দিয়া নাই। আপোনালোকে গম পাব, কাৰণ আগতো যোৱাবাৰ ভুলতো আপোনালোকে দেখিছে যে আমি ৰাজহুৱাভাৱে প্ৰেছৰ আগত আমি প্ৰকাশ কৰিছোঁ, যেতিয়া মত বিনিময় হয়, পাৰস্পৰিক মত বিনিময়ৰ পিছতে আমি কম বুলি আমি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বক্তব্য এই সংকল্প সমাৰোহে তাৎপৰ্য বহন কৰিছে। মইতো নাই, চাওক, এতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্য মোৰ বক্তব্য, কেশৱ মহন্তৰ বক্তব্য কেশৱ মহন্তৰ বক্তব্য। গতিকে আমাৰ যিটো স্থিতি, আমি স্থিতিৰ পৰা আমি ইফাল সিফাল নহওঁ। যিহেতু পূৰ্বতেও আপোনালোকক কৈছোঁ যে আলোচনাৰ পিছত আপোনালোকে সবিশেষ গম পাব আৰু যি হ'ব ভালেই হ'ব, এইটোৱে কথা। নিশ্চয় হ'ব। মইতো আপোনাক বাৰে এটা, আপুনি মোৰ পৰা সেই উত্তৰটো নাপায়। মোৰ বোকাখাতত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সুধিলেও মই সেই উত্তৰটো আজি নিদিম। ঠিক আছে, নাই চাওক, নাই মানে মই আমাৰ দৃষ্টিৰে আমি কথা বতৰা পাতিছোঁ। ক'ৰবাত যদি তেনেকুৱা হয়, আৰু পূৰ্বতেও হৈছে, পূৰ্বতে 16 চনতো হৈছে, কি কয় 21তো হৈছে, কিন্তু পৰিৱেশ পৰিস্থিতিত এনেধৰণৰ বন্ধুত্বপূৰ্ণ, যেতিয়া বুজাবুজি থাকে বুজাবুজি, বন্ধুত্বপূৰ্ণ হ'লে কি হ'ব, বিৰোধীক ৰাস্তা দিয়া হয়, ভোট বিভাজনে বিৰোধীক সহায় কৰিব পাৰে। ঠিক আছে, এনেইতো বিৰোধী নিজিকে, এনেধৰণৰ কথা বতৰাবোৰ হ'লেহে বা এনেধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'লে বিৰোধীৰ কাৰণে মানে সুৰুঙা ওলাব। দাদা আপুনি এটা কথা ক'লেই হ'ল, মুখ্যমন্ত্ৰীয়ে কৈছে নাই মই এইবিলাক নকওঁ। মইতো আজি যি ক'ব লাগে ইমান খোলা খুলিকে আপোনালোকৰ সন্মুখতে কৈ আছো, আপোনালোকে তাৰ পৰা কি এছেছ কৰে, কি ভাবে, সেইটো আপোনালোকে ভাবি পেলাই আপোনালোকৰ পৰিৱেশ ভাল। কৰ্মীসকল কিমান উৎসাহিত আপোনালোকে দেখিছে। মোক অৰ্গেনাইজাৰসকলে কৈছে, অৰ্গেনাইজাৰসকলে যিসকলে এই সমষ্টি কৰ্মকৰ্তা আজি যিসকল লাগি আছে সেইসকলে কৈছে ভাবিব নোৱাৰা ধৰণে উৎসাহী হৈছে কৰ্মকৰ্তা। তেওঁলোকে এটা দৃঢ় মন লৈ পেলাই, কাৰণ চাফাৰো কৰিছে বহুত সময়, ভালকে কাম কাজ কৰি আছে। মই তেওঁলোকক বহুত ধন্যবাদ জনাইছো। চাওক, একদম আমি নতুন মুখ দিবলৈ ভাবো, মহিলা দিবলৈ ভাবো, অভিজ্ঞ ব্যক্তি বেলেগ চেক্টৰত আমি দিবলৈ ভাবো, কিন্তু লিমিটেড চিটৰ মাজত এয়া ইচ্ছা কৰিলেও এনেকে একমোডেশ্যনটো সম্ভৱ হৈ নুঠে। গতিকে ক'ত চিটকেইটা ফাইনেল কৰাৰ পিছতে আমি ক'ব পাৰিম যে কোন ক'ত
উঠিব বা কাক উক্ত সমাৱেশত উপস্থিত থাকে অসম চৰকাৰৰ কৃষিমন্ত্ৰী তথা অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, অগপ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, অগপ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, অগপ দলৰ ৰাজ্যিক উপসভাপতি নুৰুল চুলতান, অগপ দলৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ডক্টৰ নিপেন বৰুৱা, অগপ দলৰ দেৰগাঁও বিধানসভা সমষ্টি সমিতিৰ সভাপতি প্ৰশান্ত ফুকন আৰু দলৰ নেতৃত্ব তথা বিষয়ববীয়াসকল। 1000ৰো অধিক অসম গণ পৰিষদ দলৰ বিষয়ববীয়া সদস্য শুভাকাংক্ষী আজি নৰেন শৰ্মা স্মৃতি পথাৰত সংকল্প সমাৱেশত উপস্থিত হৈছে। দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই ভাষণ প্ৰদান কৰিছে। আহি থকা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰতীক হাতীৰ চিহ্ন NDA প্ৰাৰ্থী হিচাপে ইয়াত নিৰ্বাচিত কৰাৰ সংকল্প আমাৰ কৰ্মীসকলে লৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেতৃত্বত তৃতীয়বাৰ মুখ্যমন্ত্ৰী কৰি তেখেতক চৰকাৰ গঠনৰ সংকল্প আমাৰ দলৰ বিষয়ববীয়া সদস্যসকলে লৈছে। আপোনালোকে দেখিয়া আছে AGP বিধায়ক দলত আছেই, নিশ্চয় AGP NDA অংশীদাৰ AGP প্ৰাৰ্থী মোৰ নাম উচ্চাৰণ হৈছে। দলৰ নেতৃত্বে যি সিদ্ধান্ত লয় সেয়া আমি মানি চলিম। প্ৰাৰ্থীটোৰ কথা এতিয়া কিয় ক'ব, যেতিয়া চিট ভাগ বতৰা হ'ব, দেৰগাঁও পাব, তেতিয়া 2-3 সিদ্ধান্ত ল'ব। আমি অত্যন্ত সুখী, অত্যন্ত ৰ'দ গৰম হিলদোল ভাঙি গোটেই দেৰগাঁও সমষ্টিৰ ইমূৰে সিমূৰে মানুহ আহি ইয়াত দলৰ সদস্যসকল শুভাকাংক্ষী উপস্থিত হৈছে। গোটেই দেৰগাঁও নগৰৰ মুকলি পৰিৱেশ আমি অত্যন্ত উৎসাহিত। ৰেকৰ্ড আপোনালোকে নিজেই দেখিছে, গোটেই পৰিৱেশ 4 লেনৰ পৰা সমূহ সমষ্টিত নহয়, যিখিনি আলোচনাত সমষ্টি আমাৰ পাব সেই সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদেশ হ'ব, আমাৰ প্ৰক্ষেপ কৰিব। 2 নম্বৰ কথা হৈছে কি যে আমাৰ এই সভাখন আচলতে 11:30 বজাতে আমি মাতিছোঁ। বহু লোকে 10 বজাত বুলি আহি ভিৰ কৰি দিছে, কম দেখি 11:30 বজাতহে আমি সভা আহ্বান কৰিছোঁ, লিখিছোঁ চিঠিত বা মই নিজেও আহ্বান আমাৰ পৰ্টেল বা চেনেলত। উক্ত সমাৰোহত 15,000তকৈও অধিক অগপ দলৰ সমৰ্থক আৰু ৰাইজৰ উপস্থিতি হৈ আগন্তুক নিৰ্বাচনৰ কাৰণে দলে দেৰগাঁও বিধানসভা সমষ্টিত শক্তিশালী স্থিতি প্ৰদৰ্শন কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।